আজি আমি আইনৰ বিষয়ে অকণমান আলোচনা কৰিম। আইন তাৰমানে আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন, আমাৰ নীতি নিয়ম, যিটো আমাৰ সমাজে সৃষ্টি কৰিছে। এই নীতি নিয়মবোৰ আমাৰ সমাজে সৃষ্টি কৰা, আৰু ইয়াকে আমি আইন বুলি কওঁ, আৰু এইটো আমাৰ মানি চলা উচিত। তো আমাৰ প্ৰকৃতিয়ে আমাক পুৰুষ আৰু নাৰী দুই ধৰণৰ সৃষ্টি কৰিছে, কিন্তু ভাৰতীয় যিটো আমাৰ সামাজিক ব্যৱস্থা, তাত নাৰীক অৱমানিত কৰা হৈছে প্ৰতিপদে প্ৰতিনিয়ত আমি চাওঁ। তো নাৰীৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ আইন আমাৰ গ্ৰহণ কৰা হৈছে। তো ইয়াৰ মাজত আৰু এটা কথা, আমাৰ হিন্দু সমাজ বা আমাৰ ভাৰতীয় সমাজত বিবাহ প্ৰথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি বিয়া খাই ভাল পাওঁ, কাৰণ বিবাহ হ'লেই না এটা সংসাৰ হ'ব, আৰু সংসাৰটো হ'লেই এটা নতুন বংশধৰবোৰ সৃষ্টি হোৱা আৰু নতুন প্ৰজন্মৰ সৃষ্টি হয়। কিন্তু বৰ্তমান যিটো আধুনিক যুগৰ মাজত দেখা গৈছে, এই বিবাহ সংক্ৰান্তীয় আগতে মানুহে বিবাহ হয় এটা অত্যন্ত পবিত্ৰ আৰু চেক্ৰামেণ্টেল আৰু বহুত হলি বস্তু আছিল, কিন্তু এতিয়া দেখা গৈছে এই বিবাহজনিত অত্যন্ত বিবাহ সংক্ৰান্তত অত্যন্ত অপৰাধ সংঘটিত হৈছে। আৰু আমাৰ ৰাইজে, আমাৰ অত্যন্ত সাধাৰণ ৰাইজে আমি বিবাহটো কেনেকৈ হয়, কি হ'বলৈ হ'লে এটা খাটি বিবাহ হয়, বা হিন্দু মেৰিজ এক্ট কি, যে হিন্দু বিবাহ প্ৰথাৰ এক্টটো কি 1955 চনত যিটো প্ৰচলিত হৈছিল, সেই সম্পৰ্কে অৱধাৰণাটো নাথাকে। কোনোবাই ছোৱালী পলুৱাই লৈ আনে, পাছত দেখা যায় যে কিছুমান দিন পাছত সেই ছোৱালীজনী ঘৈণীয়েক হিচাপে পৰিচিতও নহ'বও পাৰে। তো হিন্দু বিবাহ প্ৰথা যিটো 1955 চনত যিটো আমাৰ এক্টটো প্ৰচলিত হৈছিল, এই এক্ট সম্পৰ্কে অকণমান আমি আলোচনা কৰিম। Marriage is one of the oldest institutions of Hindus. It occupies a very important place in their social life. It is regarded as one of the most important sanskaras for them. যে বিবাহটো অৰ্ধাংগিনী থাকিবই লাগিব এজন পুৰুষৰ, কাৰণ যাগ যজ্ঞ বলি বিধানত অৰ্ধাংগিনী নহ'লে, স্ত্ৰী নহ'লে এজন পুৰুষ অপূৰ্ণ বুলি কোৱা হয়। এতিয়া আমাৰ এই হিন্দু মেৰিজ এক্টৰ ঠাইত এটা হিন্দু মেৰিজ হ'বলৈ হ'লে কি তাৰ কণ্ডিশ্যন থাকিব লাগে। এটা ছেকশ্যন 5 হিন্দু মেৰিজ এক্ট 1955 চনে কৈছে যে বিয়া এখন হ'বলৈ হ'লে কি থাকিব লাগে। মনোগামী থাকিব লাগে, সাউণ্ডনেছ অফ মাইণ্ড থাকিব লাগে। মনোগামী মানে কি? নাইদাৰ পাৰ্টি হেজ লিভিং স্পাউচ এট দ্য টাইম অফ মেৰিজ। এটা হিন্দু বিবাহ যেতিয়া হয়, তাৰ আগতে কাৰোবাৰ এটা ছেকেণ্ড ৱাইফ বা ফাৰ্ষ্ট ৱাইফ, মানে ছেকেণ্ড ৱাইফ যাতে নহয়, ফাৰ্ষ্ট ৱাইফ নাথাকে বা ফাৰ্ষ্ট হাজবেণ্ডো এটা নাথাকে, তাৰমানে দুজনেই বেচেলৰ হৈ থাকিব লাগে। সাউণ্ডনেছ অফ মাইণ্ড, বেচেলৰ মানে বুজি পাইছেনে নাই, যে বিবাহ হ'ব নালাগে বৰলা, মানে ইট মিনছ কুমাৰী হৈ থাকিব লাগে। Soundness of mind. Neither party at the time of marriage, incapable of giving a valid consent, has been suffering from mental disorder of such a kind or to such an extent as to be unfit for marriage and procreation of children. যে দুটা পাৰ্টিৰে সাউণ্ড হ'ব লাগিব মাউণ্ট, যে কোনোবাই যাতে ভেলিড কনচেণ্ট দিব পৰা নাই। ভেলিড কনচেণ্ট মানে বৈধ কনচেণ্ট, ধৰা মা বাবাই পিটি মাৰি তাৰপিছত ঘুমৰ টেবলেট খুৱাই, নেচাজাতীয় টেবলেট খুৱাই ছোৱালীজনীক বহাই জোৰ কৰি বিয়া দিলে এই বিয়াখন বিয়া হিচাপে গণ্য নহয়। বা ছোৱালীজনী বা দৰা কোনোবা এটা মেণ্টেলি ডিজাবল্ড, মানে পগলা যদি হৈ যায়, যদি দিব নোৱাৰে বা কোনো ধৰণৰ অসুস্থতা, মানসিক ৰোগজনিত সমস্যা থাকে, যাৰ কাৰণে তেওঁ ভেলিড কনচেণ্ট দিব পৰা নাই, ভেলিড কনচেণ্ট মানে বৈধ মত দিব পৰা নাই, তেতিয়াহ'লে বিয়াখন কিন্তু বৈধ বুলি ঘোষণা কৰা নহয়। Though capable of giving a valid consent, has been suffering from mental disorder of such kind or to such an extent as to be unfit for marriage and the procreation of child, or has been subject to recurrent attacks of insanity or epilepsy. যদি পগলা হৈ থাকে মানুহজন। এতিয়া আমি পালোঁ কি খবৰ কৰিব লাগে, যে আগতে কোনো ঘৈণীয়েক বা গিৰিয়েক থাকিব নালাগে। সাউণ্ডনেছ অফ মাইণ্ড পূৰা সাউণ্ড হৈ থাকিব লাগে, মানে সুস্থ মস্তিষ্কৰ হ'ব লাগে। এইজ অফ মেৰিজ, এতিয়া হিন্দু বিবাহে
বয়সটোও নিৰ্ধাৰণ কৰি দিছে। এই বয়সটো হৈছে চোৱা, ল'ৰা হ'লে 21 বছৰ হ'ব লাগে আৰু ছোৱালী হ'লে 18 বছৰ। 21 বছৰৰ তলৰ ল'ৰাই যদি বিয়া পাতে সেই বিয়াটো কেতিয়াও বৈধ নহয়, আৰু 18 বছৰৰ তলৰ ছোৱালী যদি বিয়া পাতে সেই বিয়াটোও বৈধ নহয়। বিয়ণ্ড প্ৰহিবিটেড ডিগ্ৰীজ, the parties are not within the degree of prohibited relationship unless customs or assets governing each of them permits of a marriage between the two. যেনেকৈ ধৰক ককায়েক ভনীয়েকে বিয়া পাতিব নালাগে, বৰ্তাৰ ছোৱালী বৰ্তাৰ ল'ৰাই বিয়া পাতিব নোৱাৰে, এইবোৰ হিন্দু মেৰেজ এক্টত প্ৰহিবিটেড ডিগ্ৰী। তাৰমানে ডিগ্ৰী হ'লগৈ তোমাৰ আমাৰ বংশ, যে বাৰ চাইডে 5টা ষ্টেপ আৰু দেউতাৰ চাইডে 7টা ষ্টেপ। আমি নকওঁ জানো সপ্তপুৰুষ পঞ্চম পুৰুষলৈকে আমি বিয়া পাতিব নালাগে। বিয়ণ্ড স্বপিণ্ড ৰিলেশ্যনশ্বিপ, একেই পিণ্ড, স্বপিণ্ড মানে একে গোত্ৰীয় মানুহ যেতিয়া পিণ্ডদান কৰিব পাৰে তাহাঁতৰ মাজত কেতিয়াও বিয়া হ'ব নালাগে। দ্য পাৰ্টিজ আৰ নট স্বপিণ্ড অফ ইচ আদাৰ আনলেছ দ্য কাষ্টমছ অৰ আছেছ গভৰ্ণিং ইচ অফ দেম পাৰ্মিটছ এ মেৰেজ বিটুইন দ্য টু। সিহঁতৰ মাজত বিয়া হ'বলৈ নোৱাৰে। এইকেইটা হ'লগৈ হিন্দু মেৰেজ এক্টৰ কণ্ডিশ্যনকেইটা। কি পালোঁ? সুস্থ মস্তিষ্ক, আগতে গিৰিয়েক ঘৈণীয়েক থাকিব নালাগে, 21 বছৰীয়া 18 বছৰীয়া হ'ব লাগে, প্ৰহিবিটেড ডিগ্ৰীৰ মাজত পৰিব নালাগে, স্বপিণ্ড ৰিলেশ্যনশ্বিপৰ মাজত পৰিব নালাগে। সেইটো হ'লগৈ হিন্দু মেৰেজ এক্ট 1955ৰ 5 নম্বৰ ছেকশ্যনে কোৱা কথা। এতিয়া চাওক, চেৰিমনিজ ইন ভিউ অফ ছেকশ্যন 7 অফ দ্য হিন্দু মেৰেজ এক্ট। কি ধৰণৰ চেৰিমনিজ হ'ব পাৰে? There is no discrimination between bridegroom bride with the regard of performance of ceremonies. Registration of Hindu marriage কি হ'ব লাগে, কেনেকৈ বিয়াখন হ'ব লাগে। বিয়াখন যেতিয়া হ'ব লাগে ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে। Section 8 of the Hindu Marriage Act, for the purpose of facilitating the proof of Hindu marriage, the state government may take rules providing registration। পুৰোহিতে চাৰ্টিফিকেট এটা দিয়ে, মন্দিৰে চন্দিৰে বিয়া পাতিলে তেনেকৈ এটা চাৰ্টিফিকেট এটা দিয়ে। এতিয়া হ'লগৈ এই যে আমাৰ হিন্দু মেৰেজ এক্টৰ পাৰফৰ্মেঞ্চ, যেতিয়া আমাৰ হিন্দুত যেতিয়া হোমযজ্ঞ হয়, এই হোমযজ্ঞত যেতিয়া বিয়াটো হয় সেই বিয়াটোৰ মাজত কিন্তু 7টা ষ্টেপ থাকে, 7টা ষ্টেপ হয়। হাজবেণ্ড আৰু ৱাইফে ঘূৰি ঘূৰি বিয়াটো পাতে। সেই যদি 7 নম্বৰ ষ্টেপটো যদি কেতিয়াবা পাৰফৰ্ম নহয় বা কেনেবাকৈ থাকি যায়, বিয়াখন যদি 7 ষ্টেপ নহয়, তেতিয়াহ'লে কি হ'ব? বিয়াখন ভাঙি যাবও পাৰে। এতিয়া আমি চাওঁ জুডিচিয়েল ছেপাৰেশ্যনটো কেনেকৈ ল'ব লাগে। জুডিচিয়েল ছেপাৰেশ্যন ধৰক গিৰিয়েক আৰু ঘৈণীয়েকে কিবা কাৰণবশতঃ তাহাঁতৰ মাজত কাজিয়া লাগিলে দুজনে একেলগত থাকিব নোৱাৰে, এইটো কোৰ্ট তাক, কাৰণ এজনে আনজনক যদি উইদাউট কোৰ্টত কৰি দিয়া হয় তেতিয়া ডেজাৰ্টশ্যন বুলি কোৱা হয়, তাৰমানে পৰিত্যাগকৰণ। তো বৰ্তমানত পৰিত্যাগকৰণ নাই, জুডিচিয়েল ছেপাৰেশ্যন হ'ব লাগে, সেইটো ছেকশ্যন 10 কয়। চাওঁ, the other party after solemnization's marriage had voluntarily sexual intercourse with any person other than his or her spouse। যদি তেও বেবিচার করে, অবৈধ সম্পর্কত যদি জড়িত হয়ে থাকে, যদি এটা পার্টিয়ে আনটো পার্টির লগত ক্রুয়েলিটি মানে নিষ্ঠুরতাপূর্বক ব্যবহার করে, আদার পার্টি হ্যাজ deserted the petitioner for a continuous period of not less than 2 years immediately preceding the presentation of the petition। যে মতামাইকী দুটা এৰাএৰি কৰি বহি আছে 2 বছৰ দিন ধৰি, ঘৈণীয়েকটোক মাতি আছে গিৰিয়েকে তাই কয় মই নাযাওঁ, সেই 2 বছৰলৈকে যদি দুটাই বেলেগকৈ থাকে তেতিয়াহ'লে কি হৈ যায়? সেইটো জুডিচিয়েল ছেপাৰেশ্যনৰ গ্ৰাউণ্ড হ'ব পাৰে। আদাৰ পাৰ্টি হেজ চিজ টু বি হিন্দু বাই কনভাৰ্চন টু এনাদাৰ ৰিলিজন। যদি কোনোবা হিন্দু মানুহে মুছলিম বা খ্ৰীষ্টান ধৰ্ম লৈ লয় তেতিয়াহ'লেও জুডিচিয়েল ছেপাৰেশ্যন হ'ব পাৰে। আদাৰ পাৰ্টি হেজ বিন ইনকিউৰেবলি আনচাউণ্ড মাইণ্ড, যদি পগলা হৈ যায় বা কেতিয়াও ভাল নহ'ব তেনেকৈ পগলা হৈ যায় তেতিয়াহ'লে এই জুডিচিয়েল ছেপাৰেশ্যন ল'ব পাৰে। আদাৰ পাৰ্টি হেজ বিন ছাফাৰিং ফ্ৰম এ ভায়োলেট এণ্ড ইনকাৰেবল ফ্ৰম দ্য লেপ্ৰচি। যদি লেপ্ৰচি কুষ্ঠজনিত ৰোগত যদি আদাৰ পাৰ্টি যিটোৰ পৰা সংক্ৰামক হৈ থাকিব পাৰে তেতিয়াহ'লে এইটো কি কৰিব লাগে, বা ভায়োলেণ্ট ডিজিজ যদি হয় তেতিয়াহ'লে কি হ'ব পাৰে? জুডিচিয়েল ছেপাৰেশ্যন ল'ব পাৰে। আদাৰ পাৰ্টি হেজ ৰিনাউন্স দ্য ৱৰ্ল্ড বাই এণ্টাৰিং এন ৰিলিজিয়াছ অৰ্ডাৰ। যে তেওঁ যদি কোনো ধৰ্মীয় কাৰণে ঘৰলৈ পৰা ওলাই গুচি গ'ল, সন্যাসী হৈ, তেতিয়াও জুডিচিয়েল ছেপাৰেশ্যন ল'ব পাৰে। আদাৰ পাৰ্টি হেজ নট বিন হাৰ্ড অফ বিং এলাইভ ফৰ এ পিৰিয়ড অফ 7 years। 7 বছৰ দিন যদি মানুহটোক খবৰ পোৱা নাযায় মানুহটো বাচি আছে বুলি, তেতিয়া ধৰি ল'ব লাগিব যে মানুহটো মৃত বুলিয়েই তেনেকৈ ধৰি লয়, আৰু ৰিজিউমটো উড বি নেচাৰেলি ইফ ইট হেড দ্য পাৰ্টি বিন এলিভ, মৃত্যু বুলিয়ে ধৰি ল'ব পাৰি। এতিয়া
এইকেইটা বোথ পাৰ্টিছৰ কাৰণে জুডিচিয়েল ছেপাৰেশ্যন মানে কি এইটো ডিভ'ৰ্চ নহয় কিন্তু গিৰিয়েক ঘৈণীয়েকে একেবাৰে বিয়াখনেই শেষ হৈ গ'ল তেনেকৈ নহয় কিন্তু গিৰিয়েক ঘৈণীয়েক হৈ থাকিব কিন্তু কোৰ্টে কেতিয়াবা যদি ৱাইফৰ গ্ৰাউণ্ডটো ষ্ট্ৰং হয় মাইকী মানুহজনী গ্ৰাউণ্ডটো যেতিয়া ষ্ট্ৰং হয় তেতিয়া মাইকী মানুহজনী কি পায় খুৰপুচ পায় যাতে সেইটো ক্ৰিমিনেল CRPC যিটো কয় ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ এক্টৰ 125 ছেকশ্যন মতে মেইনটেনেঞ্চ পায় খুৰপুচ ভাতা পায় এতিয়া এটা হিন্দু মাইকী মানুহক মতা মানুহটোৰ পৰা জুডিচিয়েল ছেপাৰেশ্যন পাব পাৰি কেতিয়া যেতিয়া হাজবেণ্ডটোৱে আকৌ বিয়া পাতে হাজবেণ্ড ফাউণ্ড গিল্টি অফ ৰেপ ছডমি অৰ বেষ্টিলিটি যাৰ মানে হাজবেণ্ডটোৱে ৰেপ ধৰ্ষণ বা অত্যন্ত জঘন্যনীয় অপৰাধত জড়িত হৈ থাকে কোহেবিটেশ্যন বিটুইন দ্য পাৰ্টিজ হেজ নট বিন ৰিজিউড ফৰ 1 year আপৱাৰ্ড 1 বছৰ দিন ধৰি কোহেবিটেশ্যন মানে সহবাস দুটাৰ মাজত হোৱা নাই that her marriage, whether consummated or not, was solemnized before she attained the age of 15 years. She has reported the marriage after attaining that age, but before attaining the age of 18 years. This provision is called option of puberty. তার মানে 18 বছৰৰ আগত যদি বিয়া হৈ যায় তেতিয়াও ল'ব পাৰে এইকেইটা ছেকশ্যন আমি জুডিচিয়েল ছেপাৰেশ্যনৰ কাৰণে আমি পালোঁ এই জুডিচিয়েল ছেপাৰেশ্যনত যদি মাইকী মানুহে গিৰিয়েকটোক দোষী হিচাপে সাব্যস্ত কৰিব পাৰে ৰিমেৰেজ যদি কৰিছে বা ৰেপ কেছত ফচিছে বা বিয়া অকণমানি বয়সতে তাইক বিয়া পাতি আনিছিলে বা কোহেবিটেশ্যন কৰা নাই তাইৰ লগত এক বছৰলৈকে তেতিয়া তাই খুৰপুচ পাব পাৰে বা তাইৰ লগত ক্ৰুৱেলিটি কৰিছে অত্যন্ত নিৰ্যাতন কৰিছে ডমেষ্টিক ভায়োলেঞ্চ হৈছে ডাউৰিৰ কাৰণে মাৰধৰ কৰিছে জ্বলাই দিবলৈ চেষ্টা কৰিছে বা তাইক অত্যন্ত শাশুৰ শ্বশুৰ গৃহৰ মাজত অত্যন্ত টৰ্চাৰ বোধ কৰি আছে তেতিয়াহ'লে তাই জুডিচিয়েল ছেপাৰেশ্যন পাব পাৰে এতিয়া চোৱা জুডিচিয়েল ছেপাৰেশ্যন আৰু ডিভ'ৰ্চৰ মাজত পাৰ্থক্য আছে জুডিচিয়েল ছেপাৰেশ্যনত দুজন একেবাৰে বেলেগ হৈ গ'লেও কিন্তু বিবাহখন ভাঙি নাযায় কিন্তু ডিভ'ৰ্চ হৈ গ'লে ৱাইফ এণ্ড হাজবেণ্ডৰ কোনো ৰিলেশ্যনশ্বিপ নাথাকে দুজন একদম বেলেগ মানুহ হৈ যায় বেলেগ সত্তা হৈ যায় ডিভ'ৰ্চ বস্তুটো কি ক'ত পোৱা যায় চাওঁ আমি 1955 ছেকশ্যন 13 মতে পোৱা যায় এইটোৰ গ্ৰাউণ্ডবোৰ চোৱা কি এডাল্টাৰী মানে বেবিচাৰিতা ক্ৰুৱেলিটি মানে নিষ্ঠুৰতা ডেজাৰ্চন মানে পৰিত্যাগ চেঞ্জ অফ ৰিলিজন কেনেকৈ চেঞ্জ কৰাব পাৰি ইনকাৰেবল আনচাউণ্ডনেছ অফ মাইণ্ড তাৰমানে অসুস্থ যদি মানে কোনো ট্ৰিটমেণ্ট কৰাকৈ যদি মানে পগলাই হৈ থাকে লেপ্ৰচি কুষ্ঠৰোগ যদি হয় ভেনাৰেল ডিজিজ মানে যৌন ৰোগ যদি হয় ৰিনাউন্সিয়েশ্যনছ অফ দ্য ৱৰ্ল্ড যাতে তেওঁ একেবাৰেই এই সন্ন্যাস পদত গুচি গ'ল প্ৰিজিউম টু ডেথ 7 বছৰলৈকে তেওঁ যদি ঘূৰি নাহে তেওঁক যদি কোনো খবৰ পোৱা নাযায় তেতিয়া ধৰি লোৱা হয় তেওঁ মৃত্যু হৈছে নন ৰিজাম্পশ্যন অফ কোহেবিটেশ্যন ইন স্পাইট অফ দ্য ডিগ্ৰী অফ জুডিচিয়েল ছেপাৰেশ্যন জুডিচিয়েল ছেপাৰেশ্যন কৰাৰ পাছতো তাহাঁতিৰ মাজতে যদি তাহাঁতি মিল কৰিব বিচাৰে তো ঠিক আছে যদি মিল হৈ নাযায় তেতিয়াহ'লে তাহাঁতৰ মাজত ডিভ'ৰ্চ হ'ব পাৰে non-compliance with the decrees of restitution of conjugal rights. It is to be noted that these are common grounds of available to the husband as well as to wife under section 31 of the Hindu Marriage Act 1955. Eto under section 13(1) মতে husband wife এই কেটা গ্রাউন্ডত পাব পাৰে কিন্তু other circumstances for seeking divorce থাকিব পাৰে যে ডাইভোর্স পিটিশন দিব পাৰি irretrievable breakdown of marriage irretrievable breakdown of marriage and human aspects, right of illegitimate children, inheritance of property by children born out of null and void, matrimonial dispute. এইবোৰ আলোচনা কৰিব পাৰি যে কৰিব পৰা যায় এইকেইটা হ'লগৈ আমি পালোঁ যে ডিভ'ৰ্চৰ গ্ৰাউণ্ড এই ডিভ'ৰ্চৰ গ্ৰাউণ্ডৰ মাজতে স্পেচিয়েল গ্ৰাউণ্ড এটা হিন্দু ৱাইফৰ কাৰণেও থাকে যে হাজবেণ্ডে যদি বিয়া পাতে হাজবেণ্ড যদি ৰেপ কেছত ফচে হাজবেণ্ড যদি নন ৰিজাম্পশ্যন অফ কোহেবিটেশ্যন তাইৰ লগত যদি সহবাস কৰা নাই ৰেপুডিউশ্যন অফ মেৰেজ আৰু ৰেপুডিউশ্যন যদি হয় মেৰেজটোত তেতিয়াহ'লে কি হ'ব পাৰে যে এই বিয়াখন মানে হিন্দু ৱাইফজনে কি কৰিব পাৰে যে ডিভ'ৰ্চটো বিচাৰিব পাৰে তাৰ উপৰঞ্চ আমি পায়েই গৈছিলোঁ যে বাকীবোৰ কি হাজবেণ্ড ৱাইফ দুজনে কৰিব পাৰে এতিয়া যদি ৱাইফে মাইকী মানুহ যদি কেছটো ষ্ট্ৰং হয় তাই যদি হাজবেণ্ডক ৰিমেৰেজ কৰা পায় বা ৰেপ কেছত ফচা পায় বা বেবিচাৰত ফচা পায় বা ক্ৰুৱেলিটিত ফচা পায় তেতিয়াহ'লে তাই হাজবেণ্ডৰ পৰা তাইৰ খুৰপুচ যিটো তাই হাজবেণ্ডৰ ঘৰত লেবাৰ দিছে বা তাই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে খুৰপুচ পঢ়াৰ কাৰণে খুৰপুচ ছেকশ্যন 125 মতে তাই পাব এইটো কৈ মই আজি ইমানখিনিতে ৰাখিছোঁ নেক্সটটোত আমি নেক্সট ভিডিঅ'ত আকৌ আমি পঢ়াম থেংক ইউ